এতিয়া বানৰ সংহাৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে কালৰূপ ধাৰণ কৰি সংহাৰ চলাইছে। ভূটানৰ পৰা নামি অহা পানীৰ ঢলে ভিন্ন স্থানত ছিঙিছে মথাউৰি। বঙাইগাঁও নুমলীগড়ত বানত মৃত্যু হৈছে 2জন লোকৰ। বানৰ সংহাৰ চাৰিওফালে কেৱল পানী পানী আৰু পানী। পুঠিমাৰী নৈ ভক্ত মথাউৰিত বানাক্ৰান্ত আৰু পানীৰ ওপৰত মথাউৰি কেইফুটমান ওলাই থকাৰ বাহিৰে সকলোতে পানী। পুঠিমাৰী নৈ কোমল ফুট। ড্ৰোন কেমেৰাত বন্দী হৈছে বানৰ বিধ্বংসী ৰূপ। ৰঙিয়া নগৰ ৰঙিয়া গৰিচৰ পথ পানীৰ তলত। বানত আবদ্ধ হৈ আছে বহু পৰিয়াল। জলমগ্ন হৈ পৰিছে শ শ গৃহ। উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে SDRF আৰু NDRF বাহিনীয়ে। ৰঙিয়াৰ বহুকেইটা পথতো এতিয়া চলাচল বন্ধ। চৰকাৰী কাৰ্যালয় চিকিৎসালয়ত এককাল পানী। এনেকুৱা বানপানী প্ৰলয়ংকাৰী বানপানী আমি কেতিয়াও দেখা নাছিলোঁ। সৰুৰ পৰা ডাঙৰ হ'লোঁ, বিৰাট ভয়ানক পৰিস্থিতি। সমস্যাটো বহুতেই হৈছে। আমি এনেকুৱা পানী আগতে কেতিয়াও দেখা নাছিলোঁ। 2012 চনত হৈছিল যদিও তেতিয়া কিন্তু ইমান হোৱা নাছিল। হাজোত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। প্লাবিত ইখনৰ পিছত আনখন গাঁও। এতিয়াও হাজোৰ কচুৱাবুৰী ভগ্ন মথাউৰিয়ে সুৰাসুৰে সোমাইছে পুঠিমাৰী নৈৰ পানী। ইতিমধ্যে হাজো গুৱাহাটী গড়কাপ্তানি পথৰ ওপৰেৰে কেইবাঠাইতো বাগৰিছে পানী। বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। বেকী নৈ কোবাল খুটে ছিঙি নিলে জনিয়া হাউলি গড়কাপ্তানি পথ। আজি বিগত 10 বছৰ হৈ গ'ল এনেকুৱা নদী বেকী নদীৰে আহি ৰাস্তাটো ছিঙি যায়। জনিয়া টু হাউলি গড়েমাৰী এইটো মেইন ৰাস্তা আমাৰ। এইটো ৰাস্তা ছিঙি যোৱাৰ কাৰণে আমাৰ বহুত ক্ষতি হৈছে। বঙাইগাঁও মানিকপুৰ 2 নম্বৰ বাছবাৰী আই নদীৰ বাহনী পানীয়ে উটুৱাই নিলে 33 বছৰীয়া এজন যুৱকক। হলিল সমাধি ঘটি নেপাল চন্দ্ৰ মজুমদাৰ নামৰ যুৱকজনৰ। প্ৰতিটো মুহূৰ্তত আই নৈ অধিক ভয়াৱহ হৈ পৰাত শংকিত হৈ পৰিছে স্থানীয় লোকসকল। ঘৰ গ'ল আৰু হয় সম্পত্তি গ'ল, গোটেইখিনি মানুহ জৰুৰা হৈ গৈছে। এতিয়া চলাৰ কোনো ৰাস্তা নাই। নুমলীগড়ৰ মহুৰামুখ বংকুৱালতো ব্ৰহ্মপুত্ৰৰ বাহনী পানীত মৃত্যু হ'ল এজন লোকৰ। ভাতৃৰ সৈতে টুলুঙা নাৱে বামুণ চাপৰিত ঘাঁহ কাটিবলৈ গৈছিল বনেশ্বৰ দলে নামৰ 28 বছৰীয়া যুৱকজন। নাও ডুবি এতিয়া পৰি গ'ল। পৰি যোৱাৰ পাছত এতিয়া কি হ'ল নহ'ল, মানুহ এতিয়া তাৰপৰা ডেটটো লৈ গুচি আহিছে ঘাঁহ পানী লৈ। দেৰগাঁৱতো বানত পৰিছে কেইবাখনো গাঁৱৰ শতাধিক গাঁও। প্ৰবল সঞ্চয়ৰ মাজত এতিয়া বানত এইসমূহ পৰিয়ালে বাট নেদেখা হৈছে। শিশু কণ কণ ল'ৰা ছোৱালীকেইটাক বুকুত বান্ধি বানৰ বিভীষিকাৰে যুঁজিছে বানাক্ৰান্তই। গোৱালপাৰা জিলাতো বানে লৈছে জটিল ৰূপ। জিলাখনৰ 21খন ৰাজহ গাঁও জলমগ্ন। জলেশ্বৰ সমষ্টিত বানৰ লগতে খহনীয়ে লৈছে ভয়াৱহ ৰূপ। লখিমপুৰ আৰু বিহপুৰীয়া সমষ্টিৰ শতাধিক গাঁও যোৱা 10 দিনে পানীৰ তলত। এঠাউনি পানীৰ বুকুত এবুকু খোৱা পানীৰ সন্ধানত এতিয়া হাহাকাৰ কৰিছে নৈপৰীয়া বানপীড়িত লোকসকলে।
এইসকলৰ মুখত এটুপি খোৱা পানী দিবলৈ নাই প্ৰশাসনৰ লোক বা চৰকাৰৰ লোক। বানত বুৰ গৈছে মাজুলী CRPF কেম্প। গড়মূৰত থকা 119 নম্বৰ বেটেলিয়নৰ কেম্পটো নিশাৰ ভিতৰতে বুৰাই পেলাই বাহনী পানীয়ে। यहाँ पे काफ़ी डाउन एरिया है, यहाँ हर साल जुलाई अगस्त में पानी आ जाता है, तो इस साल भी पानी अभी आ गया है। कल से थोड़ा थोड़ा आना शुरू हुआ, आज 2 से 3 फीट तक पानी आ गया है। মঙ্গলদৈত দুটাকৈ স্থানত মথাউৰি ছিঙি যোৱাত খুৰাখুৰে সোমাইছে পানী। বানৰ কবলত অৰ্ধশতাধিক পৰিয়াল। বিগত মাহৰ 26 তাৰিখে প্ৰথম আমাৰ হাতলা মথাউৰিটো ভাঙিছিলে, তাৰপিছত মাজতে এবাৰ সৰুকৈ পানী আহিলে। আজি যোৱাকালিৰ পৰা আকৌ পূৰ্ণাংগ ৰূপত এই পানীখিনি আহিছে। বাক্সাত বান আৰু খহনীয়াৰ ভয়ংকৰ ৰূপ। ভূটানৰ পৰা বৈ অহা নৈৰ বাহনী পানীয়ে বুৰালে বিস্তীৰ্ণ অঞ্চল। মৰা পাগলা দিয়া যা গ'ল এটা পৰিয়ালৰ খেতি মাটি। ঘৰ দুৱাৰ গোটেই ভাঙি দিছে, মানুহ থাকিব নোৱাৰা হৈছে। আজি 4-5 দিন হ'ল। অপৰিৱৰ্তিত হৈ আছে টিয়কৰ বান পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ বলিয়া বানে বুৰাইছে তেজপুৰৰ বিস্তীৰ্ণ অঞ্চল। মথাউৰিৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই প্লাবিত কৰিছে ভোমোৰাগুৰি আৰু ভোজখোৱাৰ বৃহত্তৰ অঞ্চল। অতি কমেও 8 সহস্ৰাধিক লোক বানৰ কবলত পৰিছে। প্ৰশাসনৰ ফালৰ পৰা কোনো অহা নাই আৰু আপোনালোকে চাই আছে গোটেই ভোমোৰাগুৰি অঞ্চল প্ৰায় 8-10 হাজাৰ মানুহৰ যিটো গাঁও, যিটো জনবসতি পূৰা প্লাবিত হৈ আছে আৰু ব্ৰহ্মপুত্ৰৰ বলিয়া বানে পূৰা ডুবাই পেলাইছে। কলাইগাঁও নগাঁও বুৰাই পেলাইছে কুলসী নৈৰ বাহনী পানীয়ে। শিবিৰত আশ্ৰয় লৈছে 500ৰো অধিক লোকে। ইপিনে বতৰ বিজ্ঞানৰ মতে আগন্তুক 48 ঘণ্টাত মুষলধাৰে বৰষুণ অহাৰ সম্ভাৱনা। তেতিয়া অধিক অৱনতি ঘটিব বান পৰিস্থিতিৰ। ব্যুৰ ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। ইয়াৰ মাজতে ৰহমৰীয়াৰ খহনীয়া ৰোধ কৰিবলৈ 25 কোটি টকাৰ পেকেজ আগবঢ়োৱা হৈছে। ডিব্ৰুগড়ত বান পৰিস্থিতিৰ বুজ লৈ এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। বৰাকৰ পিছত ব্ৰহ্মপুত্ৰতো আৰম্ভ হ'ব খনন। ব্ৰহ্মপুত্ৰৰ খননৰ বাবে অৰ্ডাৰ দিয়া হৈছে ড্ৰেজাৰৰ। ড্ৰেজাৰ আহি পালে আৰম্ভ হ'ব ব্ৰহ্মপুত্ৰৰ খনন। ৰহমৰীয়াত খহনীয়া ৰোধ কৰিবলৈ 25 কোটি টকাৰ পেকেজ। ডিব্ৰুগড়ত বান পৰিস্থিতিৰ বুজ লৈ এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। বৰাকৰ পিছত ব্ৰহ্মপুত্ৰত আৰম্ভ হ'ব খনন প্ৰক্ৰিয়া। ব্ৰহ্মপুত্ৰৰ খননৰ বাবে অৰ্ডাৰ দিয়া হৈছে ড্ৰেজাৰৰ। ড্ৰেজাৰ আহি পালেই আৰম্ভ হ'ব ব্ৰহ্মপুত্ৰৰ খনন। আঁচনি যদি অনুমোদন জনোৱা যায় তেতিয়াহ'লে ৰহমৰীয়া ৰক্ষা পৰিব। ইয়াৰ বাবে 25 কোটি টকা ব্যয় হ'ব। পূৰ্বতে 18 কোটি টকা দিয়া হৈছিল আৰু আজি মই ৰহমৰীয়া ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি 25 কোটি টকাৰ মই অনুমোদন আজি ঘোষণা কৰিছোঁ। আৰু স্থানীয় ৰাইজৰ সহযোগত আগন্তুক দিনত এই আঁচনি কাম এই অঞ্চলত ৰূপায়ণ কৰা হ'ব আৰু কাম যাতে উন্নত মানদণ্ডৰ হয়, সেই কামৰ দ্বাৰা যাতে ৰহমৰীয়াৰ পৰমশ্ৰদ্ধা ৰাইজ যাতে সুৰক্ষিত হৈ থাকিব পাৰে, খহনীয়াৰ সমস্যাৰ পৰা যাতে স্থায়ী পৰিত্ৰাণ পায়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনত অসম চৰকাৰৰ জলসম্পদ বিভাগে এই কামত আত্মনিয়োগ কৰিব। ড্ৰেজাৰৰ ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে। আমাৰ সেইখন অত্যাধুনিক ড্ৰেজাৰ আহি পোৱাৰ লগে লগে আমি নিশ্চিতভাৱে এই কাম আৰম্ভ কৰিব পাৰিম। এইবাৰ কোভিড-19ৰ মৃত্যু নিশ্চিত কৰিবলৈ কমিটি গঠন কৰি দিলে ৰাজ্য চৰকাৰে। ICMRৰ নিৰ্দেশ মৰ্মে গঠন কৰি দিছে 4জনীয়া ডেথ অডিট বোৰ্ড। কমিটিৰ অনুমোদনৰ পাছতহে চৰকাৰী হিচাপত অন্তৰ্ভুক্ত হ'ব মৃতকৰ নাম। কোভিড-19ৰ মৃত্যু নিশ্চিত কৰিবলৈ কমিটি গঠন কৰি দিছে ৰাজ্য চৰকাৰে। ICMRৰ নিৰ্দেশ মৰ্মে গঠন কৰি দিছে 4জনীয়া ডেথ অডিট বোৰ্ড। কমিটিৰ অনুমোদনৰ পাছতহে চৰকাৰী হিচাপত অন্তৰ্ভুক্ত হ'ব মৃতকৰ নাম।
এতিয়া সৰ্বত্ৰ কোভিড-19 আতংক কম বেছি পৰিমাণে প্ৰতিজন লোকে আজি আতংকত দিন কটাইছে ইয়াৰ মাজতো একাংশই সাহসেৰে আমাৰ আগত থিয় হৈ অভয় দি আহিছে তেনে একাংশ ব্যক্তিৰ ত্যাগৰ পৰিচয় দাঙি ধৰিবলৈ আগবঢ়াইছো এই প্ৰতিবেদন সৰ্বত্ৰ চলিছে যুদ্ধ প্ৰশাসন সন্ত্ৰাসিত কিন্তু এওঁলোক আমাৰ সাহস এখন যুদ্ধ জয়ৰ বাবে আৱশ্যক এজন সেনাপতিৰ মিৰ্জাৰ পতঞ্জলি যোগপীঠত থকা কোভিড হস্পিটেলতো চলিছে এখন যুদ্ধ এই যুদ্ধ কৰোনা নামৰ অজনা শত্ৰুৰ বিৰুদ্ধে আৰু এই যুদ্ধৰ সেনাপতি এগৰাকী নোডেল অফিচাৰ লৰ্ড বয়স কিমান 20 ইয়াৰ্ছ ইয়াৰ বহুত অসুবিধা লাগি আছে নেকি এতিয়া উশাহ নিশাহ কষ্ট পাইছে নেকি বেছি আচ্ছা এটা কাম কৰিব আপোনালোকে নহয় 2 ঘণ্টা বা 2 ঘণ্টা মূৰে মূৰে এছপিঅ'টো চাব তেওঁৰ হা ৰাতি অলপ কষ্ট কৰক হা এইগৰাকী ডাক্তৰ নেকিবুদ্দিন আহমেদৰ সুদক্ষ নেতৃত্বত সুচাৰুৰূপে চলিছে হস্পিটেলখনৰ কাম কাজ সময় পুৱতি নিশা 2 বাজিছে কৰ্মৰত চিকিৎসা কৰ্মীসকল নিজ কক্ষত এনেতে আহিল খবৰ হস্পিটেলৰ এজন ৰোগীৰ অসুখ বেছি হৈছে ইতিমধ্যে নিজৰ ৰুমলৈ বিশ্ৰামৰ বাবে যোৱা নোডেল অফিচাৰগৰাকী তৎমুহূৰ্ততে উপস্থিত হ'ল হস্পিটেলখনত ফোন কৰিব দেই তৎপৰ হ'ল তাত থকা চিকিৎসক স্বাস্থ্যকৰ্মীসকল আটাইৰে প্ৰচেষ্টাত সুৰক্ষিতভাৱে ৰোগীজনক উন্নত চিকিৎসাৰ বাবে মহানগৰীলৈ প্ৰেৰণ কৰা হ'ল পেচেণ্ট ক'লে উশাহ নিশাহ কষ্ট হৈছে গতিকে আমি লগে লগে আহিলোঁ আমাৰ ডক্টৰ চিষ্টাৰক ক'লোঁ তেখেতক অক্সিজেন দিলে আকৌ অলপ পিছতে অক্সিজেন আমি 108 ফোন কৰিলোঁ 108 আহি পেচেণ্ট লৈ গ'ল সেই পেচেণ্টে যোৱাৰ পিছত অলপ আগতে আকৌ চিষ্টাৰ এজনীয়ে খবৰ দিছে বাচ্চা এটা কিবা কষ্ট পাই আছে উশাহ নিশাৰ গতিকে আমি তাৰ কাৰণে ৰখি আছোঁ যদি বেছি অসুবিধা হয় এই বাচ্চাটোকো আমি বেবীটোকো আমি মানে GMC-লৈকে পঠাম PDP পাৰ্টি আমাৰ এমটনৰ লগৰখিনি ইমান ৰাতি যে মোৰ লগত সাথ দিছে তাৰ বাবে মই ধন্যবাদ দিছোঁ চিকিৎসালয়খনৰ প্ৰতিগৰাকী ৰোগীৰ প্ৰতিটো সুবিধা অসুবিধাৰ প্ৰতি সজাগ নোডেল অফিচাৰগৰাকীৰ বাবেই তাত থকা অইন চিকিৎসক স্বাস্থ্যকৰ্মীসকলো ৰোগীৰ সুবিধা অসুবিধাৰ প্ৰতি সদা জাগ্ৰত অৱশ্যে কেতবোৰ কথা হস্পিটেলখনৰ চিকিৎসা কৰ্মীৰ কৰ্ম পৰিসৰৰ বাহিৰত উদাহৰণস্বৰূপে হস্পিটেলখনৰ 3য় মহলাত থকা হল ঘৰটোৰ অৱস্থা চিকিৎসালয় কৰ্তৃপক্ষই বিচাৰিলেও ভাল কৰিব নোৱাৰে একেলগে 70-80 জন ৰোগীক এটা হলত ৰখা আৰু তাৰ লগে লগে অনাময় ব্যৱস্থাও সমানে ঠিক কৰি ৰখাটো দুৰূহ কাম একেদৰে চৰকাৰীভাৱে যোগান ধৰা খাদ্যৰ মান উন্নত কৰাৰ বাবেও চিকিৎসালয় কৰ্তৃপক্ষক জগৰীয়া কৰা অনুচিত হ'ব তৎসত্ত্বেও সীমিত আন্তঃগাঁথনিৰে হস্পিটেল কৰ্তৃপক্ষই ৰোগীক সুকলমে সেৱা আগবঢ়াই যাবলৈ সক্ষম হৈছে পতঞ্জলি কোভিড হস্পিটেলখনত কৰ্মৰত প্ৰতিগৰাকী চিকিৎসক স্বাস্থ্যকৰ্মীয়ে কৰোনা বিৰোধী সংগ্ৰামখনত সমাজক নেতৃত্ব দিয়াত সম্পূৰ্ণ সফল হৈছে বুলি ক'ব পাৰি ঋতুল ভাগৱতীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ চৌদিশে বান ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত পৰি হাহাকাৰ বন্যাতৰ তাৰ মাজতে বৃদ্ধি পাই আছে কোভিড-19 আতংক তেনে সময়তেই বাধাৰ প্ৰাচীৰ ভাঙি নিজ কৰ্তব্য পালন কৰিছে চিকিৎসা কৰ্মীসকলে প্ৰথমে এই দৃশ্যটোলৈ মন কৰক ইয়া বান বিধ্বস্ত টিয়কৰ দৃশ্য চৌদিশে পানী পানী মাথো পানী তাৰ মাজতে এই দুগৰাকী চিকিৎসা কৰ্মীয়ে এনেদৰে তুলুঙা নাৱেৰে খবৰ লৈ ফুৰিছে কোৱাৰেণ্টাইন হৈ থকা ব্যক্তিৰ নাওখন লৈ গৈছো আৰু উপায়তো নাই এতিয়া গোটেই চাৰিওফালে পানী আছে নাওখন লৈ নগলেওতো তেওঁলোকক মই চাবগে নোৱাৰিম গতিকে আৰু কষ্টৰ মাজেৰে মই কাম চলাই আছো আৰু পুনৰ চাওক এই দৃশ্যলৈ নিজৰ জীৱনক তুচ্ছ কৰি এনেদৰে নিজেই তুলুঙা নাৱৰ বঠা মাৰি ৰাওনা হৈছে খবৰ ল'বলৈ মানে অসুবিধা হলেওতো আমি কিবা নাও বা কিবা অসুবিধা কৰি আমি গৈ মানে মানুহ কি কয় আমি এতিয়া ভিজিট কৰি খা খবৰ লৈছো টিয়কৰ সোণাৰী মিচিং গাঁৱৰ আশাকৰ্মী দীপিকা মিলি আৰু যোৰহাটৰ এলেংমৰা কলবাৰী গাঁৱৰ যশোদা পেগু নামৰ এই দুগৰাকী মহিলা চিকিৎসা কৰ্মীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে
কাকজান প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনত কৰ্মৰত এই দুয়োগৰাকী চিকিৎসাকৰ্মী সঁচাই আজিৰ দিনটোৰ প্ৰকৃত যোদ্ধা। চৌদিশে কেৱল মাত্ৰ কেৱল বানৰ কবলত ককপকাইছে সমগ্ৰ ৰাজ্য। তেনে সময়তে কিন্তু এনে এক প্ৰাকৃতিক দুৰ্যোগৰ মাজতে নিজৰ কৰ্তব্য পালন কৰি আছে কোভিড-19ত নিয়োজিত চিকিৎসাকৰ্মীসকলে। এখন টুলুঙা নাৱেৰে কোৱাৰেণ্টাইন হৈ থকা বহু ব্যক্তিৰ খবৰ লৈছে আশাকৰ্মী আৰু ANM বাইদেৱে। টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম গ্ৰামীণ বিকাশ বেংকত সোমাইছে কৰোনা। বেংকটোৰ গুৱাহাটীৰ ভঙাগড়ত থকা মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীকে ধৰি কেইবাজনো কৰোনাত আক্ৰান্ত হৈছে। উজান বজাৰ শাখাৰ চিফ মেনেজাৰৰো কোভিড-19ত মৃত্যু হোৱা বুলি এটা সূত্ৰৰ পৰা খবৰ আহিছে। পেটৰ অসুখ নে কোভিড? অসম গ্ৰামীণ বিকাশ বেংকত বাৰুকৈ শিপাইছে কোভিড-19। কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু উজান বজাৰ শাখাৰ চিফ মেনেজাৰ তুল্যধৰ চেতিয়াৰ। একেটা শাখাৰে 4জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড-19। কোভিড-19 ধৰা পৰিছে অভিজিৎ হাজৰিকা, ৰাজদীপ ধৰ, কৃষ্ণ শৰ্মা আৰু সফৰুদ্দিন আহমেদৰ। 12 জুলাইৰ পুৱা মৃত্যু হোৱা তুল্যধৰ চেতিয়াৰ পত্নী গীতা চেতিয়াও কোভিড পজিটিভ। গীতা চেতিয়া চিকিৎসাধীন হৈ আছে 6 মাইলৰ কোভিড হাস্পতালত। কেৱল সেয়াই নহয়, গুৱাহাটীৰ ভঙাগড়ত থকা মুখ্য কাৰ্যালয়তো থকা এজন কৰ্মচাৰী কোভিড পজিটিভ। কৰ্মচাৰীজনৰ নাম অমিত কুমাৰ। তুল্যধৰ চেতিয়াৰ মৃত্যুৰ পিছতে চেনিটাইজ কৰা হয় উজান বজাৰ শাখা। আমাৰ বেংকত 6 তাৰিখে ধৰা পৰিল। তাৰ পৰৱৰ্তী সময়ত 7 তাৰিখৰ পৰা বেংক চলি আছে। এই সময়ত যদিও কিছু পৰিমাণে ষ্টাফ কমিছে, আমাৰ নকমা নহয়, কিন্তু ব্ৰাঞ্চবোৰত যি অৱস্থাত কাম কৰি আছে দেট ইজ নট আপ টু দ্য মাৰ্ক, দেট ইজ নট এজ পাৰ নটিফিকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। মেক্সিমাম ব্ৰাঞ্চবোৰত আমাৰ চেনিটাইজাৰ, থাৰ্মাল স্কেনাৰ নাই, এতিয়ালৈকে হোৱা নাই। ছিকিউৰিটি গাৰ্ড প্ৰভাইড কৰা হোৱা নাই, যাতে মানুহ কমি যায়, ছ'চিয়েল ডিষ্টেঞ্চ বা ফিজিকেল ডিষ্টেঞ্চটো কম হয়। এই ধৰণৰ প্ৰক্ৰিয়াবোৰ ইতিমধ্যে হোৱা নাই। আৰু আমি ইউনিয়নৰ ফালৰ পৰা বাৰে বাৰে চিঠি দিছোঁ, কিন্তু কোনো পদক্ষেপ এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই। যদিও হেড অফিচত ৰিচেণ্টলি আমাৰ স্বাব টেষ্টৰ কাৰণে কোৱা হৈছে চব ষ্টাফকে, বাকী ব্ৰাঞ্চবোৰত যি ধৰণে ষ্টেপ ল'ব লাগিছিল এতিয়ালৈকে লোৱা হোৱা নাই। শাখা বন্ধ ৰাখি চেনিটাইজ কৰিলেও তুল্যধৰ চেতিয়া কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ কথা স্বীকাৰ কৰা নাই বেংকটোৰ প্ৰবন্ধকে। তেওঁ 8 তাৰিখতে হি টল্ড আৱাৰ চিফ মেনেজাৰ যে মোৰ নিগেটিভ আহিছে। তেওঁ টেষ্ট কৰিব গৈছিলে, তেওঁৰ মিছেছৰ পজিটিভ আছে, কিন্তু তেওঁ নিগেটিভ আছিলে। পিছত কিন্তু তেওঁ পিছত টেষ্ট কৰিছে। তাৰপিছতে তেওঁৰ গা বেয়া যিহেতু তেওঁৰ অলপ কি কয় ডায়েৰিয়াৰ প্ৰব্লেম আছিল বুলি তেওঁ গৈছিলে। তেতিয়াই তেওঁক এডমিশ্যন কৰা হৈছিলে GMCৰ পৰা হি শিফটেড টু GNRC। কাৰণ কজ অফ ডেথ হস্পিটেলে যদি চাৰ্টিফিকেট দিছে তাতে ডায়েৰিয়া বুলি কৈছে। আই বিন ৰিপৰ্টেড বাই দ্য ৰিজনেল মেনেজাৰ। অসম গ্ৰামীণ বিকাশ বেংকৰ তামোলপুৰ শাখাতো কোভিড আক্ৰান্ত হৈছে এজন কৰ্মচাৰী। কিন্তু কোভিড আক্ৰান্ত পাপুমণি ডেকা নামৰ লোকজনৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হয়। এই সমগ্ৰ বিষয়লৈ উদ্বিগ্ন হৈ পৰে বেংকৰ বিষয়া কৰ্মচাৰী। টুইটযোগে সমগ্ৰ বিষয়টো অৱগত কৰা হৈছে মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী তথা মুখ্য সচিবক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰহস্য ফাদিল হ'ল কলাইগাঁৱৰ চাঞ্চল্যকৰ শিক্ষয়িত্ৰী হত্যাকাণ্ডৰ। ক্ষিপ্ৰতাৰে তদন্ত কৰি আৰক্ষীয়ে ৰাজহুৱা কৰিলে শিক্ষয়িত্ৰী হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য। কিন্তু কোনে আৰু কিয় হত্যা কৰিলে শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱাক? পুত্ৰ আৰু স্বামীয়ে হত্যা কৰিছিল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱা। ঘৰৰ পৰিয়ালেই ফুচলাই মাতি নি হত্যা কৰিছিল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱা। আৰক্ষীৰ তদন্তত চাঞ্চল্যকৰ তথ্য। কলাইগাঁৱৰ শিক্ষয়িত্ৰী হত্যাৰ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰিল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱাৰ শিক্ষক স্বামী উপেন্দ্ৰ বৰুৱা, পুত্ৰ হীৰকজ্যোতি বৰুৱা, বনকুৰা মহিলা যশোদা ৰাভা আৰু ৰাজমিস্ত্ৰী নবাজী হুছেইন। চাৰিওকে গ্ৰেপ্তাৰ কৰি হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিলে আৰক্ষীয়ে। কলাইগাঁৱত DIG ভায়োলেট বৰুৱা আৰু আৰক্ষী অধীক্ষক ৰিপুল দাসে তুলি ধৰিলে এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য। মহিলাগৰাকীৰ স্বামী শ্ৰী উপেন্দ্ৰ বৰুৱা, হীৰকজ্যোতি বৰুৱা মহিলাগৰাকীৰ ল'ৰা
শ্ৰীমতী যশোধা ৰাভা, যিগৰাকীয়ে তেওঁলোকক সহায়িকা হিচাপে, ঘৰুৱা সহায়িকা হিচাপে কাম বন কৰি দিছিলে, আৰু এজন মহম্মদ নেৱাজি হুছেইন, এওঁলোকক বহুতখিনি এভিডেন্সেছ পোৱাৰ পিছত এৰেষ্ট কৰা হ'ল। যোৱা 6 জুলাইত প্ৰাতঃ ভ্ৰমণলৈ ওলাই গৈ হত্যাৰ বলি হৈছিল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱা। ঘৰৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বত উদ্ধাৰ হৈছিল ক্ষত বিক্ষত মৃতদেহ। আৰক্ষীৰ তদন্তত পোৱা তথ্যমতে পুত্ৰ স্বামীয়ে হত্যা কৰিছিল মাতৃ নয়নতৰা চহৰীয়া বৰুৱা। মাতৃক হত্যা কৰি হত্যাকাণ্ডৰ দিছিল নাটকীয় ৰূপ। হত্যাকাৰী পুত্ৰই মাতৃক হত্যাৰ পিছতেই দোষীক আটক কৰাৰ দাবী জনাইছিল। স্বামী উপেন্দ্ৰ বৰুৱাইও আৰক্ষীক দিছিল বিভ্ৰান্তিকৰ তথ্য। অৱশ্যে এই মুহূৰ্তলৈ অভিযুক্তই কোনো কথা স্বীকাৰ কৰা নাই যদিও স্বামী পুত্ৰসহ 4 অভিযুক্তকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। এচিডৰ জাতীয় বস্তুৰে মহিলাগৰাকীৰ মুখমণ্ডল সম্পূৰ্ণ নষ্ট কৰি পেলোৱা হৈছে। আমি যিটো লাইনত আগবাঢ়ি গৈ আছোঁ সেইটোত আমি প্ৰচিকিউশ্যনটো সফলভাৱে আমি দিব পাৰিম। প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে। ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম নাগালেণ্ডৰ সীমান্তত এতিয়াও অব্যাহত আছে নগাৰ দপদপনি। এইবাৰ নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক। নগাৰ সন্ত্ৰাসৰ পিছতেই সীমান্তত অসম আৰক্ষীৰ ভূমিকাক লৈ গৰজি উঠিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। অসম নাগালেণ্ড সীমান্তত উত্তেজনা। বিনা কাৰণত নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক। নাগিনীজানত নগা আৰক্ষীয়ে ৰাম প্ৰকাশ হালোৱা নামৰ যুৱকজনক গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ। অসমৰ মাটিত নগাই অবৈধভাৱে স্থাপন কৰা এখন গেট পাৰ হোৱাৰ অভিযোগত নগা আৰক্ষীৰ 3জনীয়া দল এটাই প্ৰহাৰ কৰাৰ উঠিছে অভিযোগ। গুৰুতৰভাৱে আহত ব্যক্তিজনক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও ঘটনাস্থলীত উপস্থিত হৈ অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে। এজন নাংজান চাহ বাগানৰ এজন যুৱক হালোৱা নামৰ সেই তেওঁক মাৰধৰ কৰি পেলাই নগাই এনেকুৱাকৈ যিটো ফিতাহী দেখুৱাইছে, এনে লাগিছে আমি অসমত আমাৰ চৰকাৰ আছে নাই। অসমত যদি প্ৰকৃততে চৰকাৰ আছে তেনেহ'লে আমাৰ নিৰাপত্তাহীনতাত কেলৈ ভুগিছোঁ? আমাৰ মানুহ এতিয়া ইনচিকিউৰ কেলৈ ফিল কৰিছে? আমি ক'ত যাম? আমাৰ সীমান্তত আমাৰ মানুহ নগা এইটো ৰাস্তা দি অহা যোৱা কৰে। ইফালে অসমৰ ভূমিত নগাই নিৰ্মাণ কৰিলে পকী দলং। দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই নিৰ্মাণ কৰে পকী দলংখন। অসমৰ প্ৰশাসনৰ সন্মুখতে প্ৰায় 80% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ পিছতো কাণ সাৰ নাই অসম চৰকাৰৰ। নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপতে জানখনা নৈৰ ওপৰত নিৰ্মাণ কৰে পকী দলং। অসমৰ মাটিত অবৈধভাৱে নিৰ্মাণ কাৰ্য অব্যাহত ৰখাৰ অভিযোগত নিৰ্মাণ কাৰ্যত ব্যৱহৃত সা সঁজুলি জব্দ কৰে প্ৰশাসনে। উচ্ছেদ কৰে এটা অস্থায়ী কেম্পো। ইফালে এই কাণ্ডৰ পাছতে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীৰে নাগালেণ্ডক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ বীৰ লাচিত সেনা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ। অসমীয়া আৰু নগাৰ মাজত এক ঐতিহাসিক সম্পৰ্ক আছে, কিন্তু এই সম্পৰ্ক দোহাই দি যদি সদায় আমাৰ অসমীয়া মানুহৰ ওপৰত নগাসকলে নিৰ্যাতন চলায় আৰু আমাৰ যে সৰলতাক দুৰ্বলতা বুলি ভাবে, তেতিয়াহ'লে নগাসকলে ভুল কৰিছে। এখনো গাড়ী কিন্তু অসম বৰ্ডাৰ সোমাব নোৱাৰিব, আমাকো কিন্তু টেক্স দিব লাগিব। আপোনালোকে টেক্স ল'ব, আমি বহি কিবা নপুংসকৰ দৰে আমি টেক্স দি থাকিম, সেইটো কথা নহয়। কিন্তু যদি এইবাৰ বা পুনৰ যদি ইয়াত ধন দাবী পত্ৰ যদি নগাই প্ৰেৰণ কৰে, তেতিয়া নগায়ো কিন্তু অসমক টেক্স দি যাব লাগিব, অসমৰ দল সংগঠনক টেক্স দি যাব লাগিব। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নাজিৰাৰ পৰা নবুল কোঁৱৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।